এতিয়া পূজাৰ বতৰ সকলোৰে ব্যস্ততা বাঢ়িছে আপুনি যদি মন কৰে মৃৎশিল্পীসকল যথেষ্ট ব্যস্ত তেনেদৰে জেলেপি দোকানীসমূহ ব্যস্ত আৰু বজাৰত এতিয়া গ্ৰাহকৰ ভিৰ লখা পৰিলক্ষিত হৈছে এই মুহূৰ্তত মই গহপুৰৰ এখন কাপোৰৰ বিপণীত আছোঁ যথেষ্ট গ্ৰাহক আহিছে আৰু কাপোৰ কিনাত ব্যস্ত হৈ পৰিছে সকলো আমি ইয়াত দেখুৱাইছোঁ গহপুৰৰ মাছমজিয়াৰ এখন কাপোৰৰ বিপণীৰ পৰা পৰিৱেশটো কিন্তু এতিয়া পূজাৰ বতৰ আৰু পূজাৰ বতৰত সকলোৱে মন কৰে এযোৰ নতুন কাপোৰ পিন্ধাৰ আৰু তাৰ উপলক্ষে এনেদৰে সকলো এনেদৰে ব্যস্ত হৈ পৰিছে যথেষ্ট গ্ৰাহক আহিছে আৰু এয়া হৈছে গহপুৰৰ পৰিৱেশ পূজাৰ বতৰ একাংশ গ্ৰাহক আছে মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কি ক্ৰয় কৰিছে হয় পেণ্ট এটা চাইছোঁ চাৰ্ট এটা মিলাই আছোঁ দাদাৰ লগত দাম দৰ মিলেগে নিমিলেগে এতিয়া দাম দৰ 10% 50% কিবা লেছ কৰি দিছে তাতো মিলাই আছোঁ তাকে মিলাই দিলে ভাল লাগিব ল'বলৈ পূজা ক'ত চাব পূজা গহপুৰত চাম আৰু মোৰ ঘৰটো গমিত চাম LM ঘাইগাঁও তাতে চাম স্বত্বাধিকাৰী কৰি আছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ পূজাৰ শুভেচ্ছা থাকিল আগতীয়াকৈ নমস্কাৰ আপোনালোকৰ পূজাৰ শুভেচ্ছা থাকিল আৰু সমগ্ৰ ৰাজ্যলৈ পূজাৰ শুভেচ্ছা থাকিল যথেষ্ট গ্ৰাহক আহিছে হয় পূজা বুলি ক'লে সকলোৱে নতুন কাপোৰ কিনো বুলি ভাবে সেইকাৰণে কাষ্টমাৰ আহে দোকানত আৰু আমাৰো ভাল লাগে নতুন কাপোৰ দি প্ৰতিবিধ বস্তুৰ দাম বাঢ়িছে কাপোৰৰ বাঢ়িছে এইবাৰ কাপোৰৰ দাম বঢ়া নাই কিন্তু এবাৰ সেই নতুন কাপোৰ আৰু নতুন ডিজাইন যথেষ্ট ওলাইছে বজাৰত হয় শাৰী আমাৰ এইটো শাৰী ছেকশ্যনত আপোনাৰ নতুন কাপোৰ আহিছে এইবাৰ তাৰপিছত চাদৰ মেখেলাটো নতুন ধৰণৰ আহিছে বয়জৰ এইফালে অকণ আগলৈ বয়জৰ ছেকশ্যন আপোনাৰ নন ব্ৰেণ্ডেড গোটেইখিনি আইটেম আছে আৰু অপজিটত আমাৰ গাৰ্লছৰ কুৰ্তি ছেটৰ ছেকশ্যন আৰু এইখিনি জুনিয়ৰৰ ছেকশ্যন গোটেইখিনি আমাৰ তাত মানে সৰুৰ পৰা ডাঙৰলৈকে সামগ্ৰী হয় পোৱা যায় আমি আগলৈ যাম কিছু আৰু পৰিৱেশটো দেখাব অনুৰোধ জনাইছোঁ এয়া গহপুৰৰ এখন কাপোৰৰ দোকান ৰাজ ফেশ্বনৰ পৰিৱেশ আৰু দাদা মই আপোনাৰ ওচৰত এটা অকণমান আহিছোঁ কি ক্ৰয় কৰিব আহিছে এই চাৰ্ট ল'ব আহিছোঁ হয় পূজা ক'ত চাব এইবাৰ ইয়াতে আমি ইয়াতে হয় পাইছে মন পচন্দৰ চাৰ্টটো চাই আছোঁ তাকে হয় মই আপোনাৰ ওচৰত আহিছোঁ খুব ব্যস্ত তাৰ মাজত অকণ সুধিব বিচাৰিছোঁ নতুন কি আইটেম আহিছে নতুন চাৰ্ট পেণ্ট গোটেইখিনি আহিছে এবাৰতো বিশেষকৈ এতিয়া গৰমটো গোটেইখিনি কটনতে আহিছে মানে কাপোৰ কটনতে আহিছে আৰু ভাল কালেকশ্যনে আহিছে দামখিনি আগৰ দৰে আছে কিন্তু এবাৰ অকণমান অফ এটা চলি আছে ৰাজ ফেশ্বনত ব্ৰেণ্ডেডত হ'লে 10% আৰু নন ব্ৰেণ্ডেডত 20 to 30 লৈকে চলি আছে 20 to 30 নন ব্ৰেণ্ডেডখিনি 20 to 30 লৈকে চলি আছে গ্ৰাহক আহিছে নিশ্চয় এয়া হৈছে গহপুৰৰ পৰিৱেশ আৰু এতিয়াতো যথেষ্ট ব্যস্ত সকলো আৰু যিটো পূজা বুলি ক'লে সকলোৱে এযোৰ নতুন কাপোৰ ক্ৰয় কৰিব বিচাৰে পিন্ধিব বিচাৰে আৰু তাৰ উপলক্ষে সকলো বজাৰলৈ ওলাই আহিছে আৰু গ্ৰাহকৰ ভিৰ দেখা পৰিলক্ষিত হৈছে গহপুৰৰ বজাৰসমূহত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ